সংগ্ৰাম চলিছে অসমীয়া গণমঞ্চ জিন্দাবাদ শিৱসাগৰ জিলা প্ৰশাসন হয় শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147A নম্বৰৰ ৰিগটোত যোৱা 12 জুনৰ পৰা 27 জুনলৈকে 16টা দিন অহৰহ অনিয়ন্ত্ৰিতভাৱে গেছ নিগমন হৈছিল আৰু এই ৰিগটো লিজত লৈ থোৱা SK পেট্ৰ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ ভুলৰ বাবে আসলতে তেওঁলোকে গাফিলতি কৰাৰ বাবে সেই ৰিগটোত তেনেধৰণে গেছ নিগমন হৈছিল বুলি অভিযোগ উত্থাপন কৰি আজিও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই। আজি শিৱসাগৰৰ দলমুখ চাৰিআলিত এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো শিৱসাগৰৰ দলমুখ চাৰিআলিত এয়া অসমীয়া যুৱ মঞ্চই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু SK পেট্ৰৰ বিৰুদ্ধে উচিত শাস্তি তথা তদন্তৰ দাবী কৰিছে। মই ইয়াৰ আকাশ দৌৰি আছে, মই ভাষ্য ল'ম। তাৰ পিছতো আজিলৈকে শিৱসাগৰ জিলা প্ৰশাসনে কোনো ব্যৱস্থা নললে। আমি এজাহাৰ দাখিল কৰিলো, এজাহাৰ দি আজি 10 দিন উকলি গ'ল, কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে কোনো ব্যৱস্থা নললে। কাৰণ আমি বুজিবলৈ বাধ্য হৈছো যে তেওঁলোকৰ লগত কিবা গোপন বুজাবুজি হৈছে পুলিচ প্ৰশাসনৰ লগত আৰু SK পেট্ৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ লগত কিবা গোপন বুজাবুজি হৈছে। নহলে মুখ্যমন্ত্ৰী ডাঙৰ কেতিয়া বুঢ়াগল দেখাব নহয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সুদিয়াত উপস্থিত হৈ তেখেতে তদন্ত ঘোষণা কৰিছে, কিন্তু তেখেতে বুঢ়াগল দেখুৱাইছে। আৰু এটা কথা আমি বুজিবলৈ নাপালো, ধনীৰ কাৰণে বেলেগ আইন, দুখীয়াৰ কাৰণে বেলেগ আইন। কাৰণ আজি যদি দুখীয়া মানুহ এটা হ'লহেঁতেন আজি লগালগ তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে। কিন্তু আজি SK পেট্ৰৰ ক্ষেত্ৰত নিমাত কিয়? SK পেট্ৰৰ ক্ষেত্ৰত নিমাত কিয়? বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰাৰ পিছতো শিৱসাগৰ জিলা প্ৰশাসন কিয় নিমাত? কিমান টকাত তেওঁলোক বিক্ৰী গ'ল? আমি প্ৰশ্ন কৰিছো অসমীয়া যুৱ মঞ্চে, কিমান টকাত বিক্ৰী গ'ল আমাক লাগিব স্পষ্ট কথা, চিধা কথা। অতি শীঘ্ৰে যদি SK পেট্ৰক যদি গ্ৰেপ্তাৰ নকৰে, SK পেট্ৰক যদি ব্লেকলিষ্ট নকৰে, অসমীয়া যুৱ মঞ্চে ইয়াতকে তীব্ৰ আন্দোলন কৰি তুলিব বাধ্য হ'ম। জয় অসম। যে বিষ্ণু শইকীয়া আছে, বিষ্ণু শইকীয়াৰ ভাষ্য ল'ম। কি ক'ব? আচলতে শিৱসাগৰ জিলা প্ৰশাসন ইতিমধ্যে SK পেট্ৰৰ ওচৰত মানে তেখেতলোকৰ চৰণত আচলতে শিৱসাগৰ জিলা প্ৰশাসন ইতিমধ্যে পৰি দিছে। যাৰ বাবে আমি দেখা পাইছো যে ONGC কৰ্তৃপক্ষই ইতিমধ্যে এতিয়ালৈকে SK পেট্ৰৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। শিৱসাগৰ জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰাৰ পিছতো বৰ্তমান পৰ্যন্ত কিয় শিৱসাগৰ জিলা প্ৰশাসনে SK পেট্ৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ, এই কথালৈ আমাৰ প্ৰশ্ন আছে। ONGCৰ ED আৰু SK পেট্ৰৰ পৰা মাহে মাহে বৃহৎ আকাৰৰ পুঁজি লাভ কৰাৰ বাবে ONGCয়ে SK পেট্ৰৰ চৰণত পৰিছে আৰু ONGCয়ে SK পেট্ৰৰ ওপৰত যেনেধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তদন্তৰ নামত কোনো ধৰণৰ ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ কৰা নাই। SK পেট্ৰৰ মালিক বৰ্তমানো ভটিয়াপাৰত যিসকল ৰাইজ ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্তসকলক SK পেট্ৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। শিৱসাগৰ জিলা প্ৰশাসনেও SK পেট্ৰৰ ওপৰত কোনো ধৰণৰ প্ৰেছাৰাইজ কৰা নাই যে ভটিয়াপাৰস্থিত যিসকল ৰাইজ আছে তেখেতলোকক ONGC হওক বা SK পেট্ৰৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিব লাগে। এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আমি ইয়াৰ পৰাই বুজিব পাৰিছো যে SK পেট্ৰৰ মায়াত স্বয়ং মুখ্যমন্ত্ৰী মুগ্ধ হৈছে, SK পেট্ৰৰ মায়াত শিৱসাগৰ জিলা প্ৰশাসন মুগ্ধ হৈছে, SK পেট্ৰৰ মায়াত ONGC ED মুগ্ধ হৈছে। পেট্ৰ লিমিটেডৰ বিৰুদ্ধে এনেধৰণে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। SK পেট্ৰৰ বিৰুদ্ধে কিয় এই পৰ্যন্ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই? প্ৰশাসনে কিয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই? ONGCয়ে চৰকাৰে এই প্ৰশ্ন উত্থাপন কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই SK পেট্ৰ লিমিটেড নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।